নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম এক্সিছ বাৰ্ছ, ৰেইকি, EFT, সপোনপূৰ্ণ, স্বৰ বিজ্ঞান বা এই ধৰণৰ যিবিলাক ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপি, ইয়াক আপুনি ব্যৱহাৰ কৰি আপুনি আপোনাৰ জীৱনত কেনেকুৱা মেৰিগ'ল, কেনেকুৱা আপুনি বিচৰা ধৰণে আশা আপুনি কঢ়িয়াই আনিব পাৰিব আৰু ইয়াৰ লগতে ইয়াক কৰাৰ যিটো প্ৰক্ৰিয়া তাক আৰু কি কৰিব নালাগে সেয়া আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব, কিয়নো এই ভিডিঅ'টো আপোনাক সহায় কৰিব এজন প্ৰেক্টিচনাৰ হিচাপে কাম কৰাত বা আপোনাক আগবাঢ়ি যোৱাত। বন্ধুসকল, আমি বিভিন্ন সময়ত দেখিছোঁ বহু লোকে আমাৰ ওচৰত ৰেইকি বা ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপি বা কনচিয়াছনেছৰ ওপৰত বিভিন্ন আমি যেতিয়া ৱৰ্কশ্বপ এণ্ড ট্ৰেইনিংবিলাক আমি পাতোঁ, তেওঁলোকে তাত শিকিবৰ কাৰণে আহে আৰু আমাৰ কাৰ্যালয়তো আহে আমাৰ পৰা বিষয়বিলাক জানিবৰ কাৰণে। কিন্তু তেওঁলোকৰ উদ্দেশ্য লক্ষ্য মাত্ৰ কিছু ধন সংগ্ৰহ কৰা বা জীৱনটোত ধন আহৰণ কৰা ইত্যাদি বিষয়বিলাকেই মূল বিষয় তেওঁলোকৰ। কিন্তু আমি আমাৰ এই সূক্ষ্ম বিষয়টোৰ উপৰিও শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক দিশত উন্নতি সাধন কৰাটো আচলতে ইয়াৰ মূল উদ্দেশ্য হোৱা দৰকাৰ। নিশ্চিত ৰূপত আপুনি নিজৰ ঘৰুৱা সমস্যাবিলাক বা ঘৰখনৰ যিবিলাক ব্যক্তি আছে তেওঁলোকক সুখ শান্তি বা তেওঁলোকক আপুনি এইবিলাকৰ জৰিয়তে আপুনি ভাল ফল দিয়াটো আপোনাৰ কাৰণে খুবেই দৰকাৰ। কিন্তু মূল বিষয়টো হোৱাটো উচিত নহয় যে আপুনি মাত্ৰ নিজৰ ব্যক্তিগত লাভালাভ কাৰণে ব্যৱহাৰ কৰিছে বা ব্যৱহাৰ কৰে আপুনি। সাধাৰণতে যিসকলে এক্সিছ বাৰ্ছ অভ্যাস কৰে বা যিসকলে ৰেইকি অভ্যাস কৰে বা যিসকলে EFT অভ্যাস কৰে বা যিসকলে স্বৰ বিজ্ঞান কৰে, তেওঁলোক জীৱনত বহুকেইটা চেঞ্জেছ আনিব পাৰে বা তেওঁলোকৰ জীৱনত বহুখিনি চেঞ্জ আহে। বহুকেইটা বিষয় জীৱনৰ বহুকেইটাৰ বিষয় তেওঁলোকৰ পৰিৱৰ্তন আনে। কিয়নো তাৰ কাৰণটো এনেকুৱা যে এই অভ্যাসবিলাকে আপোনাৰ যিটো ছাবকনচিয়াছ মাইণ্ড তাক এক্টিভ কৰি ৰাখে। এই বিষয়বিলাকে আপোনাৰ যি পজিটিভনেছ তাক বিল্ড আপ কৰে আৰু আপুনি শক্তিশালী হৈ পৰে, আপুনি নিৰ্ভয় হৈ পৰে আৰু আপুনি আপোনাৰ প্ৰত্যেকটো সিদ্ধান্তক আপুনি সঠিক দিশত আপুনি গতি কৰিব পাৰে। আপুনি গতি কৰা দিশত আপুনি বিচৰা ধৰণে লৈ যাব পাৰে। এই ধৰণে যেতিয়া আপুনি ডিচিশ্যন মেকিং কৰে বা আপুনি এই ধৰণে যেতিয়া নিজৰ সুস্থিৰ উপায়েৰে নিজক আগবঢ়াই নিয়ে, তেতিয়া আপুনি নিশ্চিত ৰূপত ধন আহৰণ কৰা ক্ষেত্ৰতেই হওক বা মান সন্মানৰ ক্ষেত্ৰতেই হওক বা প্ৰেমৰ ক্ষেত্ৰতেই হওক আপুনি লাভালাভ প্ৰাপ্তি কৰে। ইয়াৰ উপৰিও গুৰুৰ যি কৃপা, ঘৰুৱা সুখ, সমৃদ্ধি বা সতি সন্ততি হোৱাটো বা আপোনাৰ জ্ঞান আৰু বুদ্ধিৰ বিকাশ হোৱাটো, একেলগতে আপোনাৰ স্বাস্থ্য ভাল হোৱাটো, সমাজখনৰ উপকাৰ হোৱাটো, এই গোটেই প্ৰক্ৰিয়াবিলাকে আপোনাক সহায় কৰে। লগতে আপোনাৰ জীৱনৰ যিবিলাক লাগতিয়াল বিষয়, সেই বিষয়টো আপুনি সাৰ্থক ৰূপ দিব পাৰিব। কিন্তু এনেকুৱা বহু বিষয় আছে যিবিলাক বিষয় হয়তো আমাৰ নিজৰ কাৰণে ক্ষতিকাৰক, নিজৰ কাৰণে হাৰ্মফুল হয়। আৰু এই যিখিনি বিষয় আমাৰ কাৰণে হাৰ্মফুল হয়, সেইখিনি ক্ষেত্ৰত আমি ডিচিশ্যন নিজৰ আপুনি ভালদৰে মেকিং কৰাটো দৰকাৰ। সেইকাৰণে আমাৰ যিটো ছাবকনচিয়াছ মাইণ্ড, তাৰ যিবিলাক বিষয় ছাবকনচিয়াছ মাইণ্ডে যিবিলাক আপোনাক পাৰ্মিশ্যন দিয়ে, ছাবকনচিয়াছ মাইণ্ডে আপোনাক যিবিলাক এডভাইচ দিয়ে তাক আপুনি বুজিবলৈ চেষ্টা কৰাটো দৰকাৰ। আমাৰ ভিতৰৰ যি ছাবকনচিয়াছ মাইণ্ড, আমি জানো যে আমাৰ কনচিয়াছ মাইণ্ড আৰু ছাবকনচিয়াছ মাইণ্ড থাকে, অৰ্থাৎ চেতন মন আৰু অৱচেতন মন। এই মনটোৱে আমাক সদায় ক্ৰিয়া কৰে। শুদ্ধ অশুদ্ধ ডিচিশ্যন লওঁতে আমাৰ চেতন আৰু অৱচেতন মনটোৱে সদায় প্ৰভাৱ বিস্তাৰ কৰে। তেতিয়া আপুনি বুজিবলৈ চেষ্টা কৰা দৰকাৰ যে এনজাইটি আমাৰ যিটো ছাবকনচিয়াছ মাইণ্ড বা আমাৰ যিটো অৱচেতন মনেই কি ক'ব বিচাৰিছে, আৰু তেতিয়াহে আমি সঠিক দিশত গতি কৰিব পাৰিম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে এই ধৰণৰ যি ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপি যেনে ৰেইকি, এক্সিছ বাৰ্ছ, সপোনপূৰ্ণ
মিৰৰ ৱৰ্ক, শ্বেডো ৱৰ্ক, এই ধৰণৰ বিভিন্ন ট্ৰান্সফৰ্মেশ্যন থেৰাপি আছে। আপোনালোকে এইবোৰ ব্যৱহাৰ কৰি আপোনাৰ জীৱনত এটা সুন্দৰ, আপোনালোকে ভাল এটা দিশত আপুনি উন্নতিৰ শিখৰলৈ যাব পাৰিব। গতিকে এই ধৰণৰ প্ৰক্ৰিয়াবোৰ ব্যৱহাৰ কৰক। আৰু যদিহে আপোনালোকে মোৰ এই চেনেলটোত নতুনকৈ মোৰ ভিডিঅ' কণ্টেণ্টবোৰ চাই আছে, তেন্তে প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে মোৰ এই ভিডিঅ' কণ্টেণ্টবোৰ চাই যদি আপোনালোকে ভাল পায়, তেন্তে নিশ্চয় লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। পুনৰ লগ পাম অন্য এটি নেক্সট ভিডিঅ'ত। বাকী ভালেই থাকক, সুস্থ হৈ থাকিব। ধন্যবাদ।